মই আছোঁ মাৰ তাতে এয়া এইফালে মাছ ফ্ৰাই কৰি আছোঁ এয়া মাছ ফ্ৰাই কৰিম আৰু এয়া এইবিলাক হৈ গ'ল মানে ভালে লাগে এনেকুৱা মাছটো বনাম শাক চাক কাটি থৈছোঁ শাকৰ লগত বনাম শাক তাৰপিছতে জুইটো বৰ ধুনীয়া এয়া চিষ্টেমটো ভালে আমাৰ মাৰ এইফালে মাছে মই ফ্ৰাই কৰি আছোঁ মায়ে আহি পালে এক্সাম কেনেকুৱা হ'ল আজি হা বঢ়িয়া আহিছে সাৰপ্ৰাইজ কি আনিলা 17 Pro Max বাহ ইছানাৰে পৰীক্ষা শেষলৈ লাগে লাগে কৈ আছিলে না অপেন আপ এটা খুলিব লাগিছিল সপোন আছিলে আইফোন লোৱা ন বেটা এতিয়া তুমি ড্ৰিমটো তোমাৰতো ছাকচেছ হ'ল এতিয়া তুমি আমাৰতো ছাকচেছ কৰিব লাগিব কিমান বিচাৰিছে পাপাই নায়ে কেনে ভালকৈ পঢ়িবা সৰু বাবু মজা দে থেংক ইউ এটা দিয়া পাপাক হে এয়া পেহীও আহি পালে থেৰাপিৰ পৰা আহি গ'ল ভালকৈ চলালে হ'ল আৰু এতিয়া মাছৰুমৰ লগত ঢেকীয়া ভাজি মাছৰুম অকণমান হৈ যায় যে সেইকাৰণে ঢেকীয়া আৰু মাছ কি মাৰ তাতে আহিলে মই এনেকৈ সুবিধা পাই যাওঁ যে সেইকাৰণে জুইত বনাই ভাল লাগে পেলাই মিঠাতেল দি থৈ দিছোঁ আজি যোৱা কথা আছিলে যোৱাই নহ'ল আৰু তো এইফালে আলু পানীত কাটি থৈ দিছোঁ পিঁয়াজ নহৰু আদা মানে এনেকৈ খুন্দা আৰু এয়া বনাম ছাগলীৰ মাংস লৈ আহিলোঁ বজাৰ গৈছিলোঁ ছাগলী মাংস এইবিলাক জিৰা আছে গোটা জিৰা তেজপাত শুকান জলকীয়া তেল গৰম হৈছে আৰু জুইটো কি ধুনীয়া মায়ে চৌকা বনাই থৈ দিছে বনাবলৈ ভাল তাতে গেছ বচাই আছোঁ মানে মই ভাজি মটন আলু পিঁয়াজ দি পেলাই পিঁয়াজ তেজপাত আৰু গোটা জিৰা তেল ফুটাই দিছোঁ এয়া শুকান জলকীয়া মাংস একদম পূৰা মই ভাজি লওঁ এনেকৈ তো একদম পূৰা ধুনীয়াকৈ ভাজ খাই গ'ল আলু কেইডোখৰ দি থৈ দিছিলোঁ এতিয়া মাংস ভাজি পানী চানী শুকাই এতিয়া তেলটো ওলাইছে যে এইফালে আদা নহৰু দিম এতিয়া আৰু ইয়াত চব মছলা অকণমান দি হালধিও আছে ৰেড চিলিও অকণমান দিছোঁ তো গোটেইখিনি জিৰা ধনিয়া গৰম মছলা এনেকৈ দিম আৰু এয়া মাংসত এতিয়া ধুনীয়া কালাৰ আহি গৈছে আৰু জুইটো একদম পূৰা গাপতে দিয়া নিচিনা এতিয়াহে খৰিডাল আকৌ দি দিছোঁ তো এতিয়া অলপ পানী দিম আৰু পানী দি দুবাৰমান এনেকৈ বনাম হৈ যাব আলুখিনি অলপ উঠাই থৈ দিছোঁ নহ'লে একদম পূৰা আজি খাদ্য আজি নেক্সট ডে দেই এয়া মাছ ভাজিলোঁ আৰু এয়া বনালোঁ এইটো হ'ল ডিমৰ লগত ডিম আৰু পালেং তাৰপিছত হেৰি কি কয় এইটো নৰসিংহ পাত নহৰু জলকীয়া একদম এনেকৈ এইটো বনাইছোঁ একদম গ্ৰীণ কাৰী হৈ গৈছে ইফালে ৰাতিৰ অকণমান মাংস আছে ছাগলী মাংসটো অলপ খাব অকণমান তো এতিয়া ভাত বাৰু মাছৰ পেটু ভজা আছে মজাকৈ চবে খোৱা বোৱা কৰি আছোঁ আমি ফালে গৈ আছোঁ ট্ৰাফিকে চিটিখন ট্ৰাফিকে আৰু বহি আছে গাড়ী আমাৰ ভৰ্তি হৈ আছে গোস্বামী উৰণ সেতুয়া ফাঞ্চি বজাৰ আমি এতিয়া শৰাইঘাট মানে কুমাৰ ভাস্কৰ বৰ্মা দি যাম আৰু ভাস্কৰ বৰ্মা জেঠাইহঁতক উঠাই দিওঁ মই বহুতবাৰ উঠিলোঁ এটা নতুন ব্ৰিজখন চাব আৰু নে কি জেঠাই ৰিচেণ্ট গাড়ী ড্ৰাইভ কে इसमें পুৰা মানুহ মই সদায় বহুতবাৰ আহিছোঁ ভিডিঅ' ভালকৈ চব নামিছে ফটো চটো মাৰিছে নতুন ব্ৰিজ ইমান ধুনীয়া ভিডিঅ' কৰি দিওঁ দিয়ক অলপ এইখন ব্ৰিজখন ব্ৰিজত উঠি কেনেকুৱা লাগিছে অঁ মামী ভাল লাগিছে চাই লো এখন নতুন জেঠাই
ঈশান বেটা, এইফালে আমাৰ অংকিত বেটা। হা সৰু বাবু কি কৰি আছানো তুমি? আৰু এইয়া নদীৰ পানী বা চালে কেনেকুৱা লাগিছে, গেহৰা বোলো। হা চলো চলো। মজা ন জেঠাই? অঁ মামী বঢ়িয়া, মজা, ফেণ্টাষ্টিক। ওলাই আহিছে মানে নামত সুন্দৰ পৰিৱেশ। এইখনত বহুত মানুহ ভিৰ। অহা যোৱা কৰিয়ে আছোঁ, ভিডিঅ' বনাইছোঁ কিন্তু দিয়াহে নহয় কিবা। কিন্তু যি কি নহওক, যদি অহালৈ আহিব পাৰে। এতিয়া আমাৰ জেঠাইহঁত ডিব্ৰুগড়ত থাকে, আহিছিলে আজি। মানে মই মা ঘৰৰ পৰা আহি আছোঁ। মই মা ঘৰত প্ৰায় 3-4 দিন থাকিলোঁ এইবাৰ জেঠাইহঁতৰ লগত। তো এতিয়া মোৰ ঘৰলৈ বুলি জেঠাইহঁতক লৈ আহি আছোঁ আৰু। বজাৰ এইখন ধূপাদাৰী বজাৰ, তাকে ভাবিলোঁ অকণমান বজাৰত সোমাই কিবা কিবি অকণমান লৈ যাওঁ। তো বজাৰখিনিত আহিছোঁ আৰু। এইমছ হস্পিটেল, পেহীহঁতক ভাবিলোঁ অকণমান দেখুৱাই দিওঁ এইমছখন। এইমছখন ঈশান দেখো কিतना सुंदर है हॉस्पिटल। आई लव एम्स गुवाहाटी। মেডিকেলত সোমাবনে? পাহাৰটো কিমান ধুনীয়া লাগিছে দেখিছে? চবে বহিছে অকণমান। আমাৰ একদম আজি স্পেচিয়েল গেষ্ট আহি গ'ল। সেয়া সুদূৰ লখিমপুৰৰ পৰা ভণ্টি। কেইদিনমান আগত বিয়াৰ ভিডিঅ' দেখিলে, আজি একদম বেলেগ হৈ আছে আৰু ছোৱালীজনী। অঁ চাদৰ মেখেলাৰ পৰা বেলেগ এটা ৰূপলৈ আহিছে, একো নাই। এইফালে আমাৰ জোৱাই, এয়া জোৱাইও আহিছে। খুব মানে এটা ভাল লগা দিন আমাৰ। ইহঁতেও টিভি চাইছে অকণমান, মানে টিভি চোৱা নাই একচুৱেলি, মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলৰ ভিডিঅ'ই চাই আছে চবে বহি। সৰু বাবু আজি কেনেকুৱা লাগিছে? আইতাহঁত চবেই আহিছে, মজা ন? আমাৰ পৰিৱেশ এনেকুৱা। ৰাতুল ঠিকে আছেনে? ল'ৰা চব আমি চবেই একেলগে এনেকৈ খাওঁ আৰু। মাংস অকণমান বনালোঁ, দাইল। অঁ মামী বেয়া পাইছে নি? বেয়া পাইছে নি? জেঠাই বেয়া পাইছে নি কিবা? অঁ পেহী ঠিকে আছেনে? দিয়ক দিয়ক। ভণ্টি তোৰ নতুন নিচিনা লাগিছে জানো?